যে এইবাৰ 15 আগষ্টত আমি কেইটামান বিশেষ ঘোষণা কৰিছিলোঁ। ইতিমধ্যে কেইবাটাও ঘোষণাৰ বিষয়ে ৰাইজে জানিছেও, ৰাইজে ইয়াৰ লগত যোগাযোগ কৰিছে। মই কেইটামান বিশেষ ঘোষণা যিটো অকণমান স্পীচত বহুতখিনি ক'ব পৰা নাযায়, তাৰ বিষয়ে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। আপোনালোকে জানে যে আমাৰ ৰাজ্যত পলিগেমি বা বহুবিবাহ প্ৰথা বহুত দূৰলৈকে শিপাইছিলে। অন্ততঃ যোৱা কেইটামান দিনত ইউনিফৰ্ম চিভিল কোডৰ আইন প্ৰণয়ন হোৱাৰ পিছত মই য'তেই তৌৰত গৈছোঁ, এগৰাকী নহয় এগৰাকী মহিলাই মোৰ আগত আহি অভিযোগ কৰিছে যে মোক কোনো ধৰণৰ ডাইভোৰ্চ বা বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথম স্বামীয়ে মোৰ লগত যোগাযোগ বন্ধ কৰি দিছে। কাৰোবাৰ কোলাত কেঁচুৱা আছে আৰু কোনোবা স্বামীৰ ঘৰলৈ গ'লে মাৰপিট কৰিও খেদি পঠোৱা হৈছে। আৰু ইয়াৰ ভিতৰত ভালে সংখ্যক চৰকাৰী কৰ্মচাৰী আছে। এই ঘটনাৰ পিছত আমি এটা চিন্তা কৰিছিলোঁ যে যদি চৰকাৰী কৰ্মচাৰী এজনে নিজৰ প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নোহোৱাকৈ পৰিত্যাগ কৰে, তেতিয়াহ'লে তাতকৈ ডাঙৰ অপৰাধ একো হ'ব নোৱাৰে। নিয়মমতে সেই চৰকাৰী কৰ্মচাৰীজনে ইয়াৰ পিছত চৰকাৰী চাকৰিত থকাৰো অধিকাৰ হেৰুৱাই পেলায়। কিন্তু এই অভিযোগবিলাকৰ তদন্ত নোহোৱাকৈ বা ডিপাৰ্টমেণ্টেল প্ৰচিডিং নোহোৱাকৈ এজন ব্যক্তিক চৰকাৰী চাকৰিৰ পৰা আমি গুচাই বুলি ক'লে গুচাব নোৱাৰোঁ। সেইকাৰণে আমি এটা নতুন সিদ্ধান্ত লৈছোঁ যে পৰিত্যাগ কৰা পত্নীগৰাকীয়ে যদি DDO-জনক অৰ্থাৎ যিজনে দৰমহা দিয়ে তেওঁক যদি আবেদন কৰে, তেওঁৰ দৰমহাৰ 20% ইনক্লুডিং DA, এইটো নহয় যে বেচিক চেলাৰী, সম্পূৰ্ণ দৰমহাৰ 20% পৰিত্যাগ কৰা পত্নীগৰাকীৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰি দিব। কেছো চলি থাকিব, প্ৰচিডিঙো চলি থাকিব। সমান্তৰালভাৱে মহিলাগৰাকীয়ে 20% দৰমহাৰ ধন লাভ কৰিব, যাতে তেওঁলোকে এটা জীৱন আৰম্ভ কৰিব পাৰে। আজি আমাৰ চৰকাৰী কৰ্মচাৰীৰ এভাৰেজ দৰমহা 50,000 প্লাছ ইন এণ্ড এৰাউণ্ড। গতিকে লগে লগে অন্ততঃ মাহত 10-12,000 টকা সেই পত্নীগৰাকীয়ে পৰিত্যাক্য পত্নীগৰাকীয়ে লাভ কৰিব পাৰিব। আৰু ইমানতে শেষ হৈ নাযায়, কৰ্মচাৰীজনৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিঙো আৰম্ভ হ'ব সমান্তৰালভাৱে। ভাৰতৰ কোনো ৰাজ্যত এতিয়ালৈকে পলিগেমি বা বহুবিবাহৰ বিৰুদ্ধে এনে ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। আমি অসমে প্ৰথম আৰম্ভ কৰিছিলোঁ যে কোনোবা সন্তানে যদি চৰকাৰী কৰ্মচাৰী সন্তানে যদি নিজৰ পিতৃ মাতৃক কষ্ট দিয়ে, টকা পইচা নিদিয়ে, দৰমহাৰ 10ৰ পৰা 15% প্ৰণাম আয়োগে কৰ্মচাৰীজনৰ পিতৃ মাতৃক হস্তান্তৰ কৰিব পাৰিব। ইয়াৰ পিছত কিছু সংখ্যক এনে ব্যৱস্থা লোৱাৰ পিছত এতিয়া চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এনে অভিযোগ প্ৰায় নোহোৱা হৈছে। মই ভাবোঁ যে আজি আমাৰ ৰাজ্য চৰকাৰে যিটো সিদ্ধান্ত লৈছে, ইও আমাৰ আই মাতৃসকলক সুৰক্ষা দিয়াত এক ডাঙৰ পদক্ষেপ হিচাপে থিয় দিব।
ছাৰবিদেউসকল এইখিনিতে ৰাজ্য চৰকাৰৰ অধীনৰ অধিকাংশ কৰ্মচাৰীয়ে পদোন্নতি লাভ কৰিব কিয়নো কৰ্মচাৰীসকলক যেতিয়া পদোন্নতি দিয়া হ'ব তেতিয়া তেওঁৰ তলৰ পৰ্যায়ৰ পদটো খালী হ'ব তেনে ক্ষেত্ৰত নতুন পদ খালী হোৱাৰ ফলত তাত নতুনকৈ নিযুক্তি দিব পাৰিব আৰু যাৰ ফলত 2027 চনত নতুনকৈ বেছি পদত নিযুক্তি দিব পাৰিব আৰু সেয়েহে বৰ্তমানৰ যিসকল কৰ্মচাৰী আছে সেইসকল কৰ্মচাৰীক অতি শীঘ্ৰে ৰাজ্য চৰকাৰে তেওঁলোকক প্ৰমোশ্যন দিব আৰু সেইবিলাক তলৰ পষ্টবিলাক খালী কৰিব ইয়াৰ নিশ্চয় কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ এতিয়া আহিছোঁ পৰৱৰ্তী খবৰটোলৈ 3 লাখ ফাইল আজিৰ দিনটোত উন্মুক্ত হৈ আছে ডিছপ'জেল হোৱা নাই সেই ধৰণে ডাইৰেক্টৰেট আৰু ডিচি কোৰ্টতো সমান সংখ্যক কাগজ নিশ্চিতভাৱে জমা হৈ আছে আমি এতিয়া 2 অক্টোবৰৰ পৰা প্ৰজেক্ট সদ্ভাৱনা বুলি আমি এটা কাম আৰম্ভ কৰিম যে 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীলৈকে আমাৰ অসম চৰকাৰৰ ভিতৰত যিমান পেণ্ডিং কাগজ আৰু ফাইলছ আছে আমি সকলোৱে তাক ডিছপ'জ কৰিব পাৰিম এটা পৰ্টেল হ'ব য'ত নেকি ৰাইজেও আবেদন কৰিব পাৰিব যে মোৰ অমুকখন কাগজ জমা হৈ আছে এনেকুৱা নহয় যে অকল চৰকাৰে দেখাখিনি কৰিব চৰকাৰৰ নজৰত নাথাকাও যদি কিবা কাগজ আমাৰ সচিবালয়ত পেণ্ডিং হৈ আছে তাকো ৰাইজে লিখিব পাৰিব ডাইৰেক্টৰেটবিলাকত যদি পেণ্ডিং হৈ আছে তাকো ৰাইজে লিখিব পাৰিব আৰু জিলা আয়ুক্তৰ কাৰ্যালয়টো যদি বছৰ বছৰ ধৰি পেণ্ডিং হৈ আছে তাক ৰাইজে লিখিব পাৰিব ইয়াৰ আগতে আমি কিছুমান বিধিগত ব্যৱস্থা ল'ব লাগিব মাটিৰ কাম কৰি আছে SDLSC বনাব লাগিব তাৰ মিটিং কৰিব লাগিব কোনোবা নিয়মৰ কাৰণে কামটো কৰিব পৰা নাই কেবিনেটে নিয়ম সংশোধন কৰিব লাগিব এটা ডাঙৰ কৰ্মযজ্ঞ এটা আমি ৰূপায়ণ কৰিব লাগিব 2021 চনত এই কামটো আমি হাতত লৈছিলোঁ তেতিয়া ফাইলবিলাক মেনুৱেল আছিল আৰু আমি যিমান পাৰো ফাইলবিলাক শেষ কৰিছিলোঁ আৰু আপোনালোকে দেখা পায় যে সেক্ৰেটাৰিয়েটত তেতিয়াৰ পৰা মানুহ অহাৰ সংখ্যাটো দ্ৰুত গতিত কমি গৈছিল কিন্তু মেনুৱেল থকা বাবে আমি বহুত কথা ধৰিব পৰা নাছিলোঁ কাৰণ কোনোবা এখন কাগজ যদি ফাইলৰ তলত আছে তাক গম পোৱা নাযায় ফাইলৰ ভিতৰত যদি 4খন কাগজ বন্ধ হৈ আছে তাক গম পোৱা নাযায় এতিয়া ই ফাইল যিটো আমি ব্যৱস্থা হাতত ললো আমাৰ ডেটা চেণ্টাৰ হোৱাৰ পিছত এতিয়া আমি প্ৰত্যেকখন কাগজ আমি ধৰিব পাৰোঁ সেই কাৰণে এইবাৰ প্ৰজেক্ট সদ্ভাৱনা আৰু বেছি প্ৰিচিছন হ'ব পাৰিব নিৰ্ভৰশীল হ'ব পাৰিব যোৱাকালি মই প্ৰায় 2 ঘণ্টা ধৰি আমাৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ লগত আলোচনা কৰিছিলোঁ এজন এডিশ্যনেল চিফ সেক্ৰেটাৰীক আমি 10টা ডিপাৰ্টমেণ্ট দিছোঁ তেওঁলোকে কথা পাতিব নিয়ম সংশোধন লাগে নিয়মৰ সংশোধনৰ কথা ক'ব আন ব্যৱস্থা ল'ব লাগে তাৰ বিষয়ে ক'ব আৰু 2 অক্টোবৰলৈকে আমি এটা সুন্দৰ ব্যৱস্থা আৰম্ভ কৰিম যাতে সচিবালয়ৰ পৰা ডাইৰেক্টৰৰ পৰা ডিচি কোৰ্টলৈকে আমাৰ কাগজ পত্ৰসমূহ নোহোৱা হৈ যায় 15 আগষ্টৰ দিনা ঘোষণা কৰিছোঁ যে ৰাজ্যৰ 40টা ৰেভিনিউ চাৰ্কুলত অকল অসমৰ খিলঞ্জীয়া বাসিন্দাসকলেহে যাতে মাটি কিনা বেচা কৰিব পাৰে তাৰ আমি এখন শক্তিশালী আইন আমি অনাৰ কথা 15 আগষ্টৰ দিনা ঘোষণা কৰিছোঁ আমি কোনকেইটা ৰেভিনিউ চাৰ্কুল হ'ব তাৰ ওপৰত আমি সংশ্লিষ্ট সকলো পক্ষৰ লগতে আলোচনা কৰিম আৰু আমি 40টা ৰেভিনিউ চাৰ্কুল আমি আইডেণ্টিফাই কৰিম আপোনালোকে ক'ব পাৰে বৰাক উপত্যকাৰ কথা বতৰাৰ লগত তেওঁলোকৰ নিজৰ ভাষা সংস্কৃতি ভাষা আন্দোলন বহুতবিলাক হৈ গৈছে গতিকে বৰাক উপত্যকাৰ বিষয়ে আমি ইয়াতে আলোচনা কৰা নাই আৰু আপোনালোকে যদি হোমেন বৰগোহাঁই লেখা বা বিভিন্ন লেখা চাই চুকাফাৰ আগমনলৈকে আমাৰ সংস্কৃতিটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ সংস্কৃতি অসমীয়া সংস্কৃতি
হোমেন বৰগোহাঁইও ইয়াৰ ওপৰত লিখা কৈছে, স্বৰ্গদেউ চাওলুং চুকাফাও ব্ৰহ্মপুত্ৰ উপত্যকাতে আহিছিল। অসমীয়া যিটো সংস্কৃতি, এইটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ সংস্কৃতি।